নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো ষ্টুডিঅত মই পৰিমিতা লৈ আহিছো আজিৰ দিনটোৰ বাতৰি কাকতৰ খুৰনাম আজিৰ দিনটোত ৰাজ্যৰ আগহাৰি কেবাখনো বাতৰি কাকতে কেবাটাও খবৰ অধিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে প্ৰথমে হাতত তুলি লব বিচাৰিছো আমাৰ অসম বাতৰি কাকতখন আমাৰ অসম বাতৰি কাকতখনত কি আছে খবৰ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমে আমি এটা খবৰ লব বিচাৰিছো যেটো খবৰ এই কাকতখনে শিৰোনামত স্থান দিছে ত্ৰিপুৰালৈ লং মাৰ্চ উত্তৰ পূব দখলৰ হুমকি বাংলাদেশীৰ আগৰতলা অভিমুখে আগবঢ়াৰ প্ৰস্তুতি চলাইছে এতিয়া প্ৰস্তুতি বিএনপিৰ আৰু তেওঁলোকৰ যি লং মাৰ্চ অৰ্থাৎ তেওঁলোকৰ যি এটা প্ৰতিবাদ সাব্যস্ত তেওঁলোকে কৰিছিলে প্ৰধানমন্ত্ৰী শেখ হাছিনা চৰকাৰক উৎখাত কৰাৰ পাছত বাংলাদেশৰ প্ৰধান যি ৰাজনৈতিক দল বিএনপি তথা প্ৰতিবাদকাৰী এবাৰ যি নতুন দিল্লী তেওঁলোকে লক্ষ্য হিচাপে বান্ধি লৈছে আৰু তাৰ পাছতে তেওঁলোকে এই বিএনপিয়ে আগৰতলা অভিমুখে কালিৰ দিনটোত আগবঢ়াৰ প্ৰস্তুতি সন্দৰ্ভত এটা খবৰ যুগুতাইছে অৰ্থাৎ ত্ৰিপুৰালৈ তেওঁলোকে লং মাৰ্চ কৰিছে লগতে এনআৰসিত আবেদন কৰা সকলেহে আধাৰ পাব আধাৰ কাৰ্ডক কেন্দ্ৰ কৰি এটা ডাঙৰ খবৰ প্ৰস্তুত কৰিছে এনআৰসিত আবেদন যি সকলে কৰিছে তেওঁলোকেহে কিন্তু আধাৰ পাব নহলে আপোনালোকে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হ'ব এনআৰসিত আবেদন কৰিবই লাগিব বাধ্যতামূলক জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব দলং যি কেইখন জিলাৰ মাজেদি ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে সেই কেইখন জিলাত দলং হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত এটা ভাল পদক্ষেপ বিকাশৰ দিন শিক্ষাৰ্থীক স্কুটি সাইকেল প্ৰদান কৰিছে কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে উপস্থিত আছিল শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু আৰু হন্তুৰ শিল্পী পংকজ শৰ্মাৰ মৃত্যু অসমৰ সংগীত জগতখনৰ শাস্ত্ৰীয় সংগীত জগতখনৰ বাবে এটা অতি দুখজনক খবৰ মহানগৰীৰ স্পাত চলে ড্ৰাগৰ বেহা এই পাৰ্লাৰ সমূহত বা স্পা যিসমূহ চেণ্টাৰ বা পাৰ্লাৰ সেই সমূহত বিভিন্ন ধৰণৰ দুষ্কাৰ্য কৰা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছত এবাৰ ড্ৰাগছৰ বেহা অভিযোগ উত্থাপন হৈছে ষ্টিমিত প্ৰতিবাদেৰে কাৰ পঞ্চমটো বৰ্ষপূৰ্তি কালিৰ দিনটোত কাৰ যি পঞ্চমটো বৰ্ষপূৰ্তি ৰাজ্যসভাত গৃহীত যি দিনটোত কৰাইছিলে সেই দিনটোৰ কালিৰ দিনটোত আছিলে পঞ্চমটো বছৰ 11 ডিসেম্বৰ আৰু সেই কালিৰ যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে সেই আছুৱে সেই সন্দৰ্ভত খবৰ গৌতম আদানী বনাম জৰ্জ সোৰ্স সংসদ উত্তাল 2 কোটিপতিৰ যুজত প্ৰতি মিনিটত ৰাইজৰ 2.5 লাখ ক্ষতি মাজুলী থানাৰ আৰক্ষীৰ বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ সেই খবৰ তাৰ পাছত অৱহেকত বাস্ত্ৰু জ্যোতিষত আশ্ৰয় ৰাজীৱ ভৱনৰ কালিৰ দিনটোত কংগ্ৰেছৰ যি এগৰাকী কংগ্ৰেছৰ যি ৰাজীৱ ভৱনত জ্যোতিষী আহিছিলে তাৰ পাছত যি কথা এটা তেওঁলোকে কৈছিলে সেই সন্দৰ্ভত বাতৰি যুগুতাইছে শিক্ষা মন্ত্ৰীক লৈ অকথ্য বিজেপি নেতা আকাশ ফুকন সন্দৰ্ভত খবৰ যি শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু সন্দৰ্ভত তেওঁ মন্তব্য কৰিছিল এটা অডিঅ' কল ভাইৰেল হৈছিল সেই খবৰ বৰপেটাৰ জিলা আয়ুক্তক চৌকছ সিইঅক বদলি আৰু 2018ৰ এপিএসসি পৰীক্ষাত বিসংগতি 6 অনুতীৰ্ণ প্ৰাৰ্থীৰ বাছনিত চিলমোহৰ লগাইছে আৰু এয়া আছিল আমাৰ অসম বাতৰি কাকতখনৰ শিৰোনাম এবাৰ হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত কি আছে খবৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত যি স্কুটি বিতৰণ কৰিছিলে সেই সন্দৰ্ভত এটা খবৰ তাৰ উপৰিও আন এটা কেবিনেটৰ সিদ্ধান্ত সদৰি কৰি মুখ্যমন্ত্ৰী এতিয়াৰ পৰা আবেদন কৰিলে নাপাব আধাৰ কাৰ্ডৰ সন্দৰ্ভত ডাঙৰ খবৰ আমি পুনৰ কৈছো এই বাতৰি কাকতখনেও এই খবৰ যুগুতাইছে কাজ আপি দিয়া 5 বছৰ পূৰ্ণ চৰকাৰ বিৰোধী ধ্বনিৰে আসুৰ কলা দিৱস পালন কাজিৰঙাৰ ঐতিহাসিক অতিথিশালা বনানী কুঞ্জবন বনশ্ৰী গতাব ব্যক্তিগত খণ্ডক জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠক চৰকাৰী অতিথিশালা গটোৱাৰ চক্ৰান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া আনহাতে মূল্য বৃদ্ধিত ৰাইজ জুৰুলা হোৱাৰ সময়তে দৰমহা সমিতিৰ প্ৰতিবেদন মন্ত্ৰী বিধায়কৰ 30% দৰমহা বৃদ্ধিত অনুমোদন সকলো প্ৰাক্তন বিধায়কে পাব সম পৰিমাণৰ পেন্সন কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ নিৰ্দেশনা মৰ্মে 5 বছৰৰ মূৰে দৰমহা সমিতি অবিহনে বৃদ্ধি পাব মন্ত্ৰী বিধায়কৰ দৰমহা সমাগত বিধানসভা অধিৱেশনত উত্থাপন হ'ব মন্ত্ৰী বিধায়কৰ বৰ্ধিত দৰমহা ভাত্তা বিধেয়ক ৰিজাৰ্ভ বেংকৰ তথ্যৰে অখিল গগৈৰ সংবাদমেল জলমুৰি আয়ৰ ক্ষেত্ৰত দেশৰ 25 ৰাজ্যৰ 22 নম্বৰত অসম শীৰ্ষত ছিকিম আৰু শিক্ষাৰ্থী স্কুটি সাইকেল ধন বিতৰণে বিকাশৰ 12টা দিনৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আলোকচিত্ৰ আনহাতে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ নোহোৱাকৈ হ'ব বিষয়া এপিএসসিৰ ভুলৰ বাবে 6 প্ৰাৰ্থীক নিযুক্তিৰ এপিএসসিৰ ভুলৰ বাবে 6 প্ৰাৰ্থীক নিযুক্তিৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়
আনহাতে এইবাৰ দৈনিক অসম বাতৰি কাকতখন হাতত তুলি ল'ব বিচাৰিছো দৈনিক অসম বাতৰি কাকতখনত কি আছে খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম চৰকাৰে লিজত দিব ঐতিহ্যপূৰ্ণ বনানী বনশ্ৰী কুঞ্জবন কাজিৰঙাত অসম পৰ্যটনৰ ঐতিহ্যত কুঠাৰঘাট দল সংগঠনৰ প্ৰতিবাদ আনহাতে জৈৱ সংবেদনশীল মণ্ডল PILৰ শুনানি অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে বিনিয়োগ বেংকিং কোম্পানী গোল্ডমেন ছাছৰ গৱেষণাত উদ্বেগজনক তথ্য 9 ৰাজ্যই মহিলাক দিব 1.5 লাখ কোটি অসম চৰকাৰে বিলাব 3400 কোটি টকা কালিৰ দিনটো ছাত্ৰ-ছাত্ৰীক স্কুটাৰ চাইকেল আৰু বিতৰণ কৰিছে ধন বেংকৰ একাউণ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু আৰু আনেগৰাকী মন্ত্ৰী অতুল বৰা আৰু তেওঁলোক উপস্থিত আছে লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত আছে বহু কেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত আছিল আৰু তেওঁলোকৰ উপস্থিতিতে কালিৰ দিনটো ছাত্ৰ-ছাত্ৰীক স্কুটাৰ চাইকেল বিতৰণ কৰিছে সৰুহজাইত যোৰহাটতো হৈছে আৰু বেংক একাউণ্টৰ জৰিয়তে ধন প্ৰদান কৰিছে সন্দেহজনক নাগৰিকে আধাৰ কাৰ্ড নোপোৱাৰ ব্যৱস্থা মৌজাদাৰকো দিব পাৰিব মাটিৰ খাজনা বিদ্যুৎ আহৰণৰ বাবে ভূটানৰ ৰজাৰ সৈতে আলোচনা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে ৰাজ্যিক কেবিনেটে বহুকেইটা কালিৰ দিনটোত সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সন্দৰ্ভতো খবৰ যুগুতাইছে বাতৰি কাকতখনে জিলাই পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু বিকাশৰ 12 দিন কাৰ্যসূচীৰে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী ৰণদংকা এক প্ৰকাৰ মুখ্যমন্ত্ৰীৰ মাইক্ৰফাইনেন্সৰ 223 কোটি বান ক্ষতিগ্ৰস্ত পৰিয়াললৈ 353 কোটি টকা সেই খবৰো যুগুতাইছে দৃষ্টি আনফালে নিবলৈ অনাস্থা প্ৰস্তাৱ নাট্টা মণিপুৰৰ ব্যৰ্থতা ঢাকিবলৈ চৰ্চৰ প্ৰসংগ গৌৰৱ গগৈৰ মন্তব্য ধনখৰে সংসদৰ অচলাৱস্থাৰ কাৰণ মল্লিকাৰ্জুন খাৰ্গেৰ এটা মন্তব্য আৰু কালিৰ দিনটোত স্থগিত হৈছিল সংসদৰ কামকাজ সেই সন্দৰ্ভত খবৰ আনহাতে বিশিষ্ট সন্তুৰবিদ শিল্পী পংকজ শৰ্মাৰ মৃত্যু নলবাৰীৰ তথা ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ বাবে এটা অপূৰণীয় ক্ষতি আৰু তাৰ পাছতে APSCক হকিয়নি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ভেকু ভাওনা 2018 চনৰ প্ৰাৰম্ভিক পৰীক্ষা নিকা আৰু স্বচ্ছ নাছিল গুৱাহাটী হাইকোৰ্টে সেই কথা উল্লেখ কৰিছে বা তেওঁলোকে উত্থাপন কৰিছে 6 বঞ্চিত প্ৰাৰ্থীক নিযুক্তিৰ নিৰ্দেশ ভুল এনচাৰ কিৰ বাবে বাদ পৰিছিল 408 গৰাকী প্ৰাৰ্থী 98 গৰাকী অনুতীৰ্ণক মূল পৰীক্ষালৈ কৰা হৈছিল বাছনি APSC এই এনেধৰণৰ কেলেংকাৰী বা এনেধৰণৰ APSCৰ বিৰুদ্ধে অভিযোগ আৰু কিমান শুনিব আপুনি APSC বুলি ক'লে বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিবলৈ লৈছে এতিয়া সমগ্ৰ পূৰ্বোত্তৰত কলা দিৱস পালন নেছো আসু জাতীয় পৰিষদৰ কা গৃহীত হোৱাৰ 5 বছৰ পূৰ্ণ কা বিৰোধী আন্দোলনৰ শহীদলৈ আসুৰ আজি শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ উপস্থিতিত বৈঠক নৱ নিযুক্ত মন্ত্ৰীক বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সম্বৰ্ধনা আনহাতে এপাৰ্টৰ জৰিয়তে অসম ঘাঁহ মিছনে 2 বছৰত পালে 6.57 কোটি টকা বিশ্ব বেংকৰ পুঁজি নোপোৱাত বন্ধ হৈ পৰিল ঘাঁহ উৎপাদন প্ৰকল্পৰ কাম এটা উদ্বেগজনক খবৰ আৰু উলুবাৰী স্পা চেলুনত ড্ৰাগছ সহ ধৃত সৰবৰাহকাৰী বিউটি পাৰ্লাৰ আৰু স্পা এতিয়া ড্ৰাগছ সৰবৰাহৰ ঘাটিলৈ যেন পৰিণত হৈছে তাৰে খবৰ বাতৰি কাকতখনে যুগুতাইছে প্ৰিয় দৰ্শকসকল এয়া আছিল আজিৰ দিনটোৰ বাতৰি কাকতৰ শুনাম গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন আঘাৰীৰ বাতৰি কাকতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অতি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক জগতৰ লগতে দেশ বিদেশৰ নানান বাতৰিৰে ভৰপূৰ হৈ আছে আজিৰ বাতৰি কাকত কেইখন আমাৰ পৰৱৰ্তী বাতৰিসমূহ চাই থাকিবৰ বাবে আপোনালোকে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে ধন্যবাদ